পিটিককে লগালে প্ৰথমখিনি শুনিলে নহয় পিছৰখিনি নাচায় আৰু কাট মাৰি থৈ দিলে তাৰপিছতে গৈ পিনে কমেণ্ট এটা কৰিব নহ'লে মানুহৰ আগত ফুচফুচনি মাৰিব ফুচফুচনি মাৰি মাৰি কথা পাতিব এইটোহে ক'লে সেইটোহে ক'লে তাৰ ওপৰত কি কাম থাকে ইমানকে যে তললৈ আহিবই নোৱাৰে মানে তলত একো কাম বন নকৰোঁ মই ওপৰত বহি বহিয়ে মই খাওঁ আৰু সেইসকল মানুহক কৈছোঁ আপোনালোকে নজনাকৈ মানুহক পটককৈ জাজ নকৰিব আৰু যদি ইমানেই মন গৈছে কি কৈছোঁ কি নাই কৰা চাবলৈ তেনেহ'লে ৰাতিপুৱা শুই উঠি আহিব আমাৰ ঘৰলৈ আহি মেলি চাবহি কি কৰি আছোঁ কি নাই কৰা তেতিয়া মেচিনটো নহয় আমি যে ইয়াত চাট ঝাৰুটো চুলোঁ বোলে ঘৰটো সাৰি গ'ল যিমান সন্তুষ্ট কৰিবলৈ নিবিচাৰক লাগিলে কিন্তু কোনো মানুহক আপুনি সন্তুষ্ট কৰিব নোৱাৰে কেতিয়াও ভগৱানে নিজে কৰি আছে আৰু কৰি থাকিব সেইকাৰণে লোকৰ কথা পাতি লোকৰ বদনাম গাই একো লাভ নাই একো ভাল পাইছে কোনে বেয়া পাইছে সেইখিনিত মোৰ ক'বলগীয়া একো নাই সেইখিনি ভগৱান আছে ভগৱানে সকলোবোৰ দেখি আছে আৰু এইফালে তলত ভাত পানী বনাই মেলি ওপৰলৈ আহিছোঁ এবাৰ ওপৰৰ ৰুমটো দেখাই দিছোঁ যিহেতু লগালগ উঠিয়ে তললৈ গ'লোঁ আৰু এইফালে এয়া চাওকচোন আৰু সেইফালে মা আৰু আলফুলক চাহ আৰু ৰুটি দি থৈ আহিলোঁ আলফুলো আকৌ ৰাতিপুৱা চাহ খাবলৈ লাগে মানে যদি তলত ব্ৰেকফাষ্টটো কৰে তেতিয়াহ'লে তাইকো চাহ খাবলৈ লাগে যিহেতু মায়েও গাখীৰ চাহ খায় সেইকাৰণে তাইকো গাখীৰ চাহ মানে এনেই আৰু গাখীৰতে অকণমান চাহ অকণমান মিলাই তেনেকৈ দি থৈ যিহেতুকে পাপা মাহঁতে খালে তাৰপিছতে এতিয়া আমি খাই মেলি আজৰি হওঁ তাৰপিছতে যাওঁ বাৰীলৈ এইফালে ৰাতিপুৱা ৰুটি চাহ খাই মেলি হ'ল আৰু এতিয়া মই পনীৰ অকণমান এডোখৰ আছে সেইডোখৰকে বোলো আলফুলৰ কাৰণে বনাই দিওঁ পালেঙৰ লগত পিৰালি পালেংহে যিহেতুকে আছে তাকে বাৰীলৈ যাওঁ এতিয়া পালেং আনিবলৈ সেইফালে এইবোৰ পিৰালি পালেং এয়া য'তে ত'তে আছে পিৰালি পালেং এতিয়া ইয়াৰ পৰাই দুডালমান লৈ যাওঁ জলকীয়াকেইটাও চিঙি লওঁ বুটাম জলকীয়া এইফালে ইয়াতো জলকীয়া হেৰি ফল বুলি কয় শেৱালি ফুল ধুনীয়াকৈ পৰি আছে লগতে জলকীয়াও সৰি আছে এইফালে এইবোৰ চব জলকীয়া গছ এইফালে ভোট জলকীয়া আছে এইবিলাক কণ জলকীয়া এইবোৰ কি জলকীয়া চব জলকীয়া জাতটো বেলেগ বেলেগ এইখিনি এতিয়া আৰু আমাৰ গোটেই টেঙা চাওক গোটেই এখন খৰি বান্দৰে সৰুৱাই শেষ কৰিলে এইখিনি টেঙা আৰু এইফালে পিৰালি পালেংখিনি ভালদৰে ধুই মেলি ল'লোঁ তাতে এডোখৰ পিঁয়াজ অকণমান বিলাহী এনেদৰে নহৰু পিঁয়াজ মানে গোটেইখিনি একেলগতে পেষ্টটো বনাই ল'লোঁ অকণমান তেল দি পিনে এইখিনি ভালদৰে ভাজি ল'ম আৰু ভাজি লোৱাৰ পাছত তাতে হালধি নিমখ আৰু কিবা মছলা এড কৰিব বিচাৰিলেও কৰিব পাৰে মই কেতিয়াবা জিৰা ধনিয়া অকণমান দি দিওঁ আৰু তাৰপিছত পনীৰখিনি দি দিলেই হ'ল আৰু এইফালে অকণমান দাইল বনাবলৈ ল'লোঁ আৰু এইফালে মূলা কাটি লৈছোঁ চব্জি বনাবৰ কাৰণে এইফালে পনীৰখিনি হৈ আছে লগতে ইয়াত দাইলো হৈ আছে তুমি দুষ্ট নাই কোৱা পানী খচিছে এইবোৰ কাম কোনে কৰিবলৈ দিলে তোমাক তুমিহে ঢালিছিলা ককাইহে দুষ্ট কৰিছে মানে খেদি গৈছিলে আপোনাক মাৰিবলৈ খেদি গৈছিলে এতিয়া মাৰিবলৈ গৈছিলে আকৌ এতিয়া গা ধুবাগেনে দিলে ককাক গা ধুবাগেনে এতিয়া হা ফুটিলে ভাল হৈছে পকাই দিলে ন আমাক ৰুমটো এবাৰ দেখাই দিওঁ কিটো গতিত মামা এইফালে চাওঁ কি কৰি আছে সি আকৌ এই গা চা ধুলে ধুই মেলি আজৰি হ'ল আৰু এইফালে চাওক কি হৈ আছে মানে কি হৈ আছে এতিয়া মই এইখিনি গোটেইখিনি চাফা কৰি লওঁ ভালকেনে
ছাত বহুতে ভাবে তাৰমানে কি আমি ওপৰতনো কি কৰি থাকোঁ, আমাৰ একো কামেই নাথাকেচোন। কিন্তু এইফালে দেখিছে এইখিনি কাপোৰ এতিয়া মই ৰ'দৰ পৰা আনি পেলাই ইয়াত থৈছোঁহি। এতিয়া জাপিবলৈ সময় নাই যিহেতুকে আকৌ তললৈ যাওঁ। আৰু তাৰপিছতে এয়া বাচন বৰ্তন এইবোৰ চব এনেকেই আছে, ৰাতিপুৱা খোৱাৰ বাচন বৰ্তন। এতিয়া এইখিনি ধুব লাগিব। আৰু এইবোৰ গোটেইখন বস্তু খেচেং মেচেং এনেকৈ আচলতে মই থাকিব নোৱাৰোঁ, বস্তু মানে লেতেৰা পেতেৰা হৈ থাকিলে। সেইখিনি একেবাৰে চাফা তাফা কৰি মেলি একেবাৰে আজৰি হৈ মেলি তললৈ যাওঁ। তাৰপিছত এইফালে এইবোৰ চাওক কি অৱস্থা কৰি থৈছে এইবোৰ। আৰু লগতে এইফালে এইসোপা এইবোৰ ঠিক ঠাক কৰিবলৈ আছে। ঘৰ চৰ এতিয়া সাৰিবলৈ মচিবলৈ আছে। দিছোঁ আপোনালোকক ঘৰ সাৰা মোচা সেইখিনিতো কৰিবলৈ আছেই। তাৰপিছতে আকৌ এতিয়া তলত যাওঁ, গৈ মেলি আকৌ আহি পিনে এইখন জপা, এইখিনি জপা মানে কিমান এটা সময় যোৱা। তাৰপিছতে আকৌ সেই ভিতৰ ৰুমটোতো মই আপোনালোকক দেখালোৱেই কিটো গতিত মানে হৈ আছে। সেয়াটো আজি খুব সাধাৰণেই হৈ আছে, ইয়াতকৈও বেছি আচলতে হয়। যিমানেই ৰাতি কাম কৰি নথওঁ লাগিলে, যিমানেই আগদিনাখন চফা কৰি নথওঁ লাগিলে, পিছদিনাখন ৰাতিপুৱা শুই উঠি ঘৰটো আপুনি সাৰিবই লাগিব, মচিবই লাগিব আৰু ঘৰটো চাফা কৰিবই লাগিব, কাপোৰ জাপিবই লাগিব। সেইখিনি কাম যিহেতুকে সদায় থাকে আৰু সদায় কৰিবই লাগিব। আৰু সেইকাৰণে মানে পটককৈ কথাটো কৈ দিব নালাগে আচলতে, কিনো কৰি থাকোঁ বুলি আচলতে পটককৈ নক'ব নালাগে। আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে যদি চাই তেতিয়া আপোনালোকে গম পাব কি কৰি থাকোঁ। কিছুমান কথা নকওঁ বুলি ভাবিলেও নোৱাৰোঁ, ফটা মুখ ক'বলগীয়া হৈ যায়। বহুতে মানে ভাবে যে তাইনো ওপৰতনো গৈনো কি কৈ থাকেগেনো, মানে ওপৰত কি কাম থাকেনো ইমানকে যে তললৈ আহিবই নোৱাৰে। মানে বহুতে ভাবে, আৰু বহুত মানুহ আহিলে মানে মোক লগ নাপায় হেনো, লগ নোপোৱাৰ কাৰণে মানে ভাবে যে তাই অকল ওপৰতেই থাকে, তলত একো কাম বন নকৰোঁ, মই অকল ওপৰতেই থাকোঁ বুলি ভাবে। মানে ভাত পানী বনোৱা মেলোৱা বা তলৰ কাম যিবিলাক থাকে সেইবোৰ একো নকৰোঁ, মানে ওপৰত বহি বহিয়ে মই খাওঁ আৰু সেইবুলি চবেই ভাবে। চবৰে মনতে ধাৰণা এটা, সেইবিলাকে গচিপ চলি থাকে। সেইকাৰণে আচলতে নকওঁ বুলি ভাবোঁ কিছুমান কথা, এইবিলাক কিনো লাগি থাকিম বুলি ভাবোঁ। কিন্তু কেতিয়াবা নোৱাৰা হৈ যাওঁ, মানে নোকোৱাকৈ থাকিব নোৱাৰোঁ। এতিয়া ওপৰত কি কৰিব লাগে নালাগে সেইখিনি আমি জানো, আমি নিজে গম পাওঁ। ওপৰতো এখন ঘৰ আছে যিহেতুকে, আমি যিহেতুকে ওপৰত থাকোঁ যেতিয়া সেইখন আমাৰ ঘৰ, ওপৰৰ ঘৰখনতো এখন ঘৰ হয়। এইবিলাক তলত এতিয়া ভিডিঅ'ত ধৰিব নোৱাৰিব আপোনালোকে, এতিয়া তলত যিমানবোৰ লেতেৰা হৈ আছে সেইখিনি যদি আমি ওপৰত একো কাম নকৰি পিনে যদি বহি থাকোঁ, তেনেহ'লে সেই ধূলিখিনিৰ মাজত আমি ছোৱালীজনীকতো ৰাখিব নোৱাৰোঁ। ইমান লেতেৰা পেতেৰাকেতো আমি থাকিব নোৱাৰোঁ, আমি নিজে হ'লেও থাকিব নোৱাৰোঁ। এতিয়া এইবোৰ সদায় আমি বেড কভাৰ ধুওঁ, বিচনাত আমি সদায় বেড কভাৰ ধুওঁ, আৰু সদায় তলতো ধুওঁ, ওপৰখিনিও ধুওঁ। আৰু সেইখিনি সদায় ঘৰ সাৰোঁ, ঘৰ মুচোঁ, সদায় মানে হাইজেনিককৈ থাকিবলৈ চেষ্টা কৰোঁ। যিহেতু আলফুল আছে এতিয়া আমাৰ মাজত, আৰু ইভাগে হ'লেও আমি নোৱাৰোঁ থাকিবলৈ। তাৰপিছত মানুহবোৰে তেনেকৈ ভাবে মানে যে কি কৰি থাকে ওপৰতে, অনবৰতে যে ওপৰতে থাকেগে বুলি ভাবে। সেইসকল মানুহক কৈছোঁ, আপোনালোকে নজনাকৈ মানুহক পটককৈ জাজ নকৰিব। মানে আপুনি আহি ইয়াত চাই থকাহি নাই আপোনালোকে, যিহেতুকে মই কি কৰিছোঁ কি নাই কৰা। সেইকাৰণে আপোনালোকে মানুহক পটককৈ জাজ কৰি কথা নক'ব। আৰু যদি ইমানেই মন গৈছে কি কৰিছোঁ কি নাই কৰা চাবলৈ, তেনেহ'লে ৰাতিপুৱা শুই উঠি আহিব আমাৰ ঘৰলৈ, আহি মেলি চাবহি কি কৰি আছোঁ কি নাই কৰা। তেতিয়া আপোনালোকে ভালদৰে কথাখিনি গম পাব কি কৈছোঁ কি নাই কৰা। আৰু আপোনালোকে যি কৰে আমিও সেইখিনি কামেই যিহেতুকে ওপৰত কৰিবলগীয়া হয়। ৰাতিপুৱা ব্ৰেকফাষ্টটো যিহেতু ওপৰতে খাওঁ, মানে চাহ নাইবা অ'টছ কিবা কিবি, তাৰো এখিনিমান বাচন থাকে, সেইখিনিতো ধুই মেলি যাব লাগিব। বিছনা চাদৰখন অঁতাই তাতো পাৰিব লাগিব, ঘৰটো সাৰিব লাগিব, মুচিব লাগিব। সেইখিনি কাম কৰোঁতে কি মেচিনটো নহয়, আমি যে ইয়াত চাত ঝাৰুটো চুলো বোলে ঘৰটো সাৰি গ'ল, তেনেকুৱাতো নহয়। টাইমটো লাগিবই অলপমান সময়। আৰু আলফুলৰ লগত গোটেই ৰাতিটো যিহেতুকে টোপনি ক্ষতি হয়, তাই ৰাতিটো নুশুৱে, ৰাতিপুৱা সময়তো কেতিয়াবা নুশুৱে, তেনেকুৱা ধৰণৰ সেইবিলাকতো থাকেই ল'ৰা ছোৱালীৰ লগত। সেইবিলাক কথা বাৰু মই ক'বলৈ নাযাওঁ এতিয়া, যিহেতুকে মানে মানুহক আপুনি যিমান সন্তুষ্ট কৰিবলৈ নিবিচাৰক লাগিলে, কিন্তু কোনো মানুহক আপুনি সন্তুষ্ট কৰিব নোৱাৰে কেতিয়াও, যিমান যি কৈ নিদিয়ক লাগিলে। সেইকাৰণে আচলতে এটা কথাই মই কওঁ যে মানে নিজে আচলতে সুখী হৈ থাকিব লাগে, নিজৰ ভাল লগা কামবোৰ কৰি যাব লাগে। বাকী মানুহে যি ভাবে যি কয় কৈ থাকিবলৈ দিব লাগে, সেইবিলাক মেটাৰ নকৰে। নিজৰ লাইফটো সুন্দৰকৈ জীয়াই থাকিবলৈ যদি মন গৈছে, তেনেহ'লে নিজে সুখী হৈ থাকিব লাগিব প্ৰথম কথা। আৰু মোৰ যি মন যাব, মই যেনেকৈ মন যাব, যেনেকৈ থাকি ভাল লাগিব মই তেনেকেই থাকিম। সেইটোৱে কথা আচলতে। সেইকাৰণে কৈ থলো, আৰু নেক্সট টাইম যাতে মই মানে সেইবিলাক কথা যাতে মানে মোৰ কাণত যাতে নপৰে, নুশুনো। আৰু যদি কেনেবাকৈ শুনিবলগীয়া হয় ডাইৰেক্ট গৈ কিন্তু মই কমগে মুখৰ আগত। ভিডিঅ'বোৰ যিমান পাৰোঁ পজিটিভিটিটো দেখাবলৈ চেষ্টা কৰোঁ, কিন্তু মানে কেতিয়াবা কিছুমান পৰিস্থিতিয়ে বাধ্য কৰে এনেকুৱা কিছুমান কথা ক'বলৈ। পৰিস্থিতিয়ে আচলতে বাধ্য কৰায়, সেইকাৰণে আচলতে ক'বলৈ বাধ্য হওঁ। বাকী সকলোবিলাক ভগৱানৰ ওপৰত, ভগৱান আছে যিহেতুকে তেওঁ দেখি আছে, তেওঁ নিজৰ কাম ভগৱানে নিজে কৰি আছে আৰু কৰি থাকিব। সেইকাৰণে লোকৰ কথা পাতি লোকৰ বদনাম গাই একো লাভ নাই, একো আমি কৰিবগে নোৱাৰোঁ লোকৰ বদনাম গাই মেলি। সেইটো কাৰণে আচলতে মই নিজৰ কাম নিজে কৰি যাম, নিজৰ যিখিনি কৰ্তব্য যিখিনি দায়িত্ব
সেইখিনি মই নিজৰ ভাগে নিজে পালন কৰি যাম। বাকী কোনে ভাল পাইছে কোনে বেয়া পাইছে সেইখিনিত মোৰ ক'বলগীয়া একো নাই। সেইখিনি ভগৱান আছে, ভগৱানে সকলোবোৰ দেখি আছে। সেইকাৰণে আচলতে আজিৰ দিনটো বোলো মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি মেলি, আৰু মানুহবোৰে কি কৰে ভিডিঅ'টো আধা চাই আধা নাচায় মানে, নহ'লে অকণমান পিটিককে লগালে প্ৰথমখিনি শুনিলে নহয় পিছৰখিনি নাচায় আৰু কাট মাৰি থৈ দিলে। তাৰপিছতে গৈ পিনে কমেণ্ট এটা কৰিব, নহ'লে মানুহৰ আগত ফুচফুচনি মাৰিব, ফুচফুচনি মাৰি মাৰি কথা পাতিব, এইটোহে ক'লে সেইটোহে ক'লে। তাৰ পিছত মই কি ক'লো সেই লাইনকেইটা কিন্তু নুশুনিলে। তাৰ পিছৰখিনি কি ক'লো সেইখিনি নুশুনাকে মানুহে পটককে এটা কথা কৈ দিলে, সেইখিনিতো আছেই, সেইখিনি বাৰু ক'বলৈ নাযাওঁ। চ' এতিয়া মই যাওঁ তললৈ, বাকীখিনি যিখিনি মানে কাম কৰিব লগা আছে সেইখিনি কৰোঁগে। আৰু এতিয়া আহি মানে লওঁগে, ভাত পানী দি থৈ আহোঁগৈ, ব্লেংকেটবোৰ এইবোৰ চব নিলো, নি মেলি দেখাইছিলোঁ যে আপোনালোকে এইখিনি এতিয়া ৰ'দত দিলোঁগে, ৰ'দত দি মেলি ল'লোঁ। তাৰপিছতে এইখিনি পাৰিবলৈ মেলিবলৈ আছে, সেইখিনি কৰিম। আহি লওঁগে তলত, ভাতটো মানে খাই আহোঁগে, তাৰপিছত এইখিনি কৰিম। তাৰপিছত আকৌ আলফুলক খুৱাবও লাগিব যিহেতুকে, তাৰ মাজতে তেনেকেই কামবোৰ কৰি যাব লাগিব, তেনেকেই আমি আগুৱাই যাব লাগিব। ঠিক আছে, চাই থাকক ভিডিঅ'টো। চাদৰখন থৈ আহা, চাদৰখন লাগে লাগে যোৱা আহা। নালাগে, আছে নেকি? আৰু এইফালে ভাত পানী খুৱাই মেলি আলফুলক খুৱাবলৈ ল'লোঁ, কিন্তু দেউতাকেহে নাক বজালে। সোণৰ বাঁহী গঢ়াই থৈছো ঘৰতে বজাবা, সোণৰ বাঁহী গঢ়াই থৈছো ঘৰতে বজাবা, চিৰাত থৈছো আখৈ থৈ যে যাব, আমাৰ আলফুল বেবী আলফুল টোপনি নাযাব, আমাৰ আলফুল বেবী আলফুল চকু মুদাক তুমি, চকু মুদা চকু মুদা চকু মুদা তুমি, গান গাই গাই যে পাপা হৈ থাকিলে, মামা মুখখন বিষাই গৈছে গান গাই গাই তুমি, শুবানে তুমি কি কৰি আছা কোৱা, মামা খং উঠিছে বিচনাতে শুৱা। অথনিবা শুৱালো বাপেকটো শুলে, এই ছোৱালীজনী পলাইছে চা, পলাইছে দে হেল্ল' শুৱা বোলে, অথনিবা গান গালোঁ বাপেকটো টোপনি গ'ল, এতিয়া এজনী পলাইছে আগতে বিচনাৰ পৰা নামি মানে বাহিৰলৈ পলালে গ'লগৈ, দেখিলি পলালে দেখিলি, মই পিটিমগৈ দে চাবি দেই, মই পিটিমগৈ দে তোক, এইফালে আহিছেনে দে, নাই পলাই দিলে, দৰ্জা খুলি গ'ল, দৰ্জা মাৰি থৈছিলে। এইফালে আমি দুজনী এতিয়া ওলাই আহিছোঁ অকণমান, তাই নুশুলে যিহেতুকে, কিমান টাইম লগালোঁ, নুশুলে কি কৰি থাকোঁনো, সেইকাৰণে বোলো অকণমান এনেই ওলাই যাওঁ ওচৰতে। এইটো আমাৰ ঘৰটো, আৰু এইজনী আলফুল, আৰু এয়া আমি দুজনী ফুফু যায় দে। কাৰ ঘৰলৈ যাবা দেহা, কাৰ ঘৰলৈ? মুনু মামুদ, অই মামুদ, এইফালে মুনু বাবাক মাতা আকৌ তুমি, মুনু বাবাক মাতা, মুনু বাবা বুলি মাতা। অ' মুনু বৰমা বুলি মাতা, অ' মুনু বৰমা, বালি খেলিছোঁ মই, কৈ দিয়ে লাহে লাহে পৰিবি। এই মাত্ৰ ঘৰ আহি পালোহি, আহি পেলাই
এইকেইটা কামকেইটা পটাপট কৰি ল'লোঁ। তাৰপিছতে সেইফালে ফোন আহিলে, এই শুবলৈ মানে আমনি কৰিব এতিয়া যিহেতুকে। আৰু এতিয়া যাওঁ আকৌ তললৈ। এতিয়া বাজিছে 6টা বাজিলে আৰু এতিয়া তাই যিহেতুকে শুই থাকিব, সেইকাৰণে পটাপট তাইৰ কাৰণে কিবা এটা বনাওঁগৈ, মানে ভাতটো বনাওঁগৈ আৰু এতিয়া। তাৰপিছতে এতিয়া কভাৰ চভাৰ লগাবলৈ থাকিলে, এইফালে গাৰু কভাৰ চভাৰবিলাক লগাবলৈ থাকিলে সেইকেইটা এতিয়া আহি পিনে আকৌ লগাবহি লাগিব। একদম ভাগৰ লাগি গৈছেগৈ মানে, তাতে দিনটো ৰখিবলৈ মানে 1 ছেকেণ্ডো ৰখিবলৈ নাপালোঁ। তাইক ইমান দেৰি খোৱালোঁ যিহেতুকে নুশুলে। আৰু এতিয়া যাওঁ তলত, ভাতটো পটাপট বনাওঁগৈ, বনাই মেলি তাইক খুৱাই লওঁ। খুৱাই বোৱাই মানে তাই সোনকালে শুই থাকিব যিহেতুকে, সেইকাৰণে যাওঁ তললৈ আৰু আপোনালোকক একেবাৰে তলত গৈ পিনে আৰু মই আচলতে হাজবেণ্ডৰ কাৰণে মই বহুত বেছি মানে সময় পাওঁ বুলি ক'ব লাগিব, যিহেতুকে তেওঁ মোক এতিয়া পঠাই দিলে, তোমালোক দুজনী অকণমান সময় ওলাই যোৱা, মই এইখিনি কামখিনি যিখিনি আছে সেইখিনি কৰি থ'ম বুলি ক'লে। মই আধা আধি কাম কৰি থৈ গৈছিলোঁ। তাৰপিছতে এইফালে সিও সেয়া আধা আধি যিখিনি চাফা কৰিব লগা আছিলে সেইখিনি ধুনীয়াকৈ কৰি মেলি ধুনীয়াকৈ চিজিল কৰি থৈ দিছে। যিহেতু তাৰ OCD প্ৰব্লেম আছে, মানে অকণমানো কিবা বেকা বেকি হৈ থাকিলে সি থাকিব নোৱাৰে। আৰু এইফালে তলত গ'লোঁ আৰু এইফালে গোটেই তিনিটাই আলফুলৰ লগত বিজি। এনেদৰেই আচলতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আলফুল মানে আইতাকক অকণমানো এৰি নিদিয়ে, গোটেই সোপা এয়া খেলাত বিজি হৈ আছে। এইফালে চাওক, পাকঘৰ আহি পালোহি। এইফালে মানুহজনে একদম মিহিকৈ এইফালে বন্ধাকবি কাটি থৈছে গাজৰৰ লগত বনাবলৈ। ৰাতি যিহেতু খাব নালাগে, তাইক বাৰু নোখোৱাওঁ। এইফালে মায়ে এয়া দাইল তিয়াই থৈ দিছে। মই এতিয়া ভাতটো পাতোঁ আৰু এইখিনি পটাপট বনাই মেলি লওঁ। মানে কি ক'ম, এনেকুৱা এজন হাজবেণ্ড মানে মই সাধি পাইছোঁ বুলি ক'ব লাগিব। ঘৰটো যিহেতু আধা কৰি থৈ গ'লোঁ, বাকীখিনি সি কমপ্লিট কৰিলে, চাফা তাফা কৰি মেলি। আৰু বহুত ভাগ্যৱান বুলি ক'ব লাগিব মই নিজকে, যে মই এনেকুৱা এজন হাজবেণ্ড পাইছোঁ। মানে তাকে থেংক ইউ এটা কৈ থওঁ। আৰু সদায় মোৰ এই চাউল বচা কামটো থাকে, যিহেতুকে আমাৰ এইবাৰ চাউলখিনিত বহুত বেছি ধান আহি গ'ল, সেইকাৰণে সদায় বাছি ল'বলগীয়া হয়। আৰু এইফালে মই চাউলখিনি বাছি মেলি ভাতটো সোনকালে বনাই মেলি আজৰি কৰি লওঁ। চ' ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু এইফালে চাওক, আলফুলে ঝুলনা খেলিবলৈ আৰম্ভ কৰি